সোণালী জয়ন্তী বৰ্ষত পাঠশালা ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা বিশেষ অনুষ্ঠান। প্ৰায় 1 কোটি বাজেটেৰে 18 দিনীয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি। 5 নৱেম্বৰত নৱনিৰ্মিত কৃষ্ণ মন্দিৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামনি অসমৰ অন্যতম আকৰ্ষণীয় পাঠশালা ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ। 4 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ বাবে সাজু কৰা হৈছে প্ৰায় 5 শতাধিক মৃন্ময় মূৰ্তি। পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত নৱনিৰ্মিত আটকধুনীয়া কৃষ্ণ মন্দিৰ ৰাস মহোৎসৱ উপলক্ষে 5 নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাস মহোৎসৱত বিভিন্ন আলোকসজ্জা, লেজাৰ প্ৰদৰ্শনী, মীনা বজাৰ, বিভিন্ন কাৰিকৰী মূৰ্তিৰ সমাগম ঘটিব যদিও ৰখা হৈছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে 5 নৱেম্বৰত বিশেষ অনুষ্ঠানৰ লগতে অকালতে হেৰাই যোৱা বিশ্বশিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে 18 নৱেম্বৰত ৰাস মহোৎসৱত পালন কৰা হ'ব বিশেষ কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। জুবিনবিহীন এইবাৰ আমাৰ পাঠশালা ৰাস মহোৎসৱৰ সোণালী বৰ্ষ। আমি আগতে যোৱা বছৰ আমি ভাবিছিলোঁ যে আমি এইবাৰ জুবিনক আমন্ত্ৰণ কৰিম, কিন্তু আমাৰ দুৰ্ভাগ্য, সমগ্ৰ অসমবাসী তথা আমাৰ গোটেই ভাৰতবৰ্ষীৰ দুৰ্ভাগ্য, কাৰণ আমাৰ বিশ্বৰ বিখ্যাত এজন শিল্পীক আমি হেৰাইছোঁ। আমি পাঠশালা ৰাস মহোৎসৱে এইবাৰ জুবিন গাৰ্গৰ স্মৃতিত আমি বহুতখিনি প্ৰস্তুতি লৈছোঁ। অহা 18 তাৰিখে আমাৰ সমগ্ৰ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা পাঠশালা ৰাস মহোৎসৱত সমগ্ৰ কাৰ্যসূচীখিনি আমি জুবিন গাৰ্গৰ নামত সমৰ্পিত কৰিছোঁ। জুবিন গাৰ্গৰ বিভিন্ন ধৰণৰ ইয়াতে স্ক্ৰীণত থাকিব, আপোনাৰ আউটলেট থাকিব, প্লাছ আপোনাৰ লেজাৰ শ্ব'তো জুবিন থাকিব ইয়াতে। আমি সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই পাঠশালা ৰাস মহোৎসৱৰ প্ৰচাৰ সমিতিৰ সভাপতি হিচাপে আপোনালোকক জৰিয়তে সমগ্ৰ অসমবাসীক আমি আমন্ত্ৰণ কৰিছোঁ। পাঠশালা ৰাস মহোৎসৱত আহক। এইবাৰ পাঠশালা ৰাস মহোৎসৱ আমাৰ অসমৰ ভিতৰতে এক স্থান ল'বলৈ সক্ষম হ'ব। যিহেতু আমাৰ পাঠশালা ৰাস মহোৎসৱত আমি লটাৰী অনুষ্ঠিত কৰা নাই, আমি পাঠশালা ৰাস মহোৎসৱত আমি কোনো ধৰণৰ প্ৰতিযোগিতা যেনেকৈ আপোনাৰ নাটকৰ প্ৰতিযোগিতা আমাৰ নাই। আমাৰ আধ্যাত্মিক দিশটোৰ প্ৰতি আমি গুৰুত্ব দিছোঁ। এইবাৰ আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী, আমাৰ পাঠশালা ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি সম্পাদকে আদি কৰি সমগ্ৰ পাঠশালা ৰাস মহোৎসৱৰ সমিতিখনৰ প্ৰচেষ্টাত আমি আমাৰ এটা সপোনৰ এটা মন্দিৰ, আমি কৃষ্ণ মন্দিৰ আমি পাইছোঁ। আমি অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ, আমাৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আমি এইবাৰ আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি পাঠশালা ৰাস মহোৎসৱত আমন্ত্ৰণ কৰিছোঁ। আমাৰ 4 নৱেম্বৰত আমাৰ প্ৰথম ৰাসৰ শুভ উদ্বোধনী হ'ব। 4 তাৰিখে শুভ উদ্বোধন আমাৰ মুখ্য দুৱাৰ উদ্বোধন কৰিব মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱে, আৰু তেনেকৈ আমাৰ প্ৰথম দিনাৰ অনুষ্ঠানবিলাক আৰম্ভ হ'ব। ৰাতিপুৱা সোণালী জয়ন্তীৰ বাবে 50খন পতাকা উত্তোলন কৰা হ'ব, আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ দ্বাৰা এই পতাকাবিলাক আমি উত্তোলন কৰিম। আৰু একাদিক্ৰমে আমাৰ তাৰ পৰা আমাৰ গোটেই অনুষ্ঠানবিলাক আমি আৰম্ভ কৰিম। 5 তাৰিখে আমি আমাৰ যিটো শ্ৰীকৃষ্ণ মন্দিৰ আমি আমাৰ ভগৱতী ক্ষেত্ৰত নিৰ্মাণ কৰি উলিয়াম, মোটামুটি হৈছে সম্পূৰ্ণ, সেইদিনালৈকে হৈ যাব। আৰু সেই মন্দিৰটো অহা 5 নৱেম্বৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া তেখেতে শুভ উদ্বোধন কৰিব, আৰু সেইদিনাহে আমি আমাৰ মন্দিৰটো আমি আমাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে আমি মুকলি কৰিম দুৱাৰ। তাৰ আগতে আমাৰ ইয়াতে 525 মানৰ ভিতৰত মৃন্ময় মূৰ্তি আমি ইয়াৰ ব্যৱস্থা কৰিছোঁ। বিশেষ কাৰুকাৰ্য হিচাপত আপোনালোকে আমাৰ এইবাৰ আমি এখন সোণালী জয়ন্তী বুলি আমি মাজত আমি এখন ডাঙৰকৈ এখন আটকধুনীয়া আমি তোৰণ সাজি উলিয়াব ধৰিছোঁ। আমাৰ ৰাস্তাত গোটেইকেইটা ৰাস্তাতে আমি 8খন তোৰণ আমি 4টা ৰাস্তাত আমি প্ৰতিষ্ঠা কৰিম। তাৰ উপৰিঞ্চি কলকাবিলাক থাকিব, তাৰ উপৰি লেজাৰ গেট থাকিব, আকৌ ইয়াতে লেজাৰ শ্ব' হ'ব। লেজাৰ শ্ব'ৰ লগত লেজাৰ এনিমেশ্যন হ'ব। জুবিন গাৰ্গৰ কাট আউট আমি ইয়াতে ব্যৱস্থা কৰিছোঁ।
এটা 15-20 ফুট ওখ কাটাউট এটা ইয়াত আমি প্ৰতিস্থাপন কৰিম। আৰু ভূপেন হাজৰিকাদেৱৰ ইয়াতে বিভিন্ন সংগীত অনুষ্ঠান হ'ব, জুবিন গাৰ্গৰ বিভিন্ন সংগীত অনুষ্ঠান হ'ব, যিসকল নেকি আমি খুব মানে কেইবাদিন ধৰি আমি ইয়াতে আয়োজন কৰিম। জুবিন গাৰ্গৰ 2 দিন ইয়াতে সংগীত প্ৰতিযোগিতা হ'ব, ভূপেন হাজৰিকাৰ হ'ব, আৰু বিভিন্ন যিবিলাক আমাৰ মানে বাহিৰৰ শিল্পী আহি ইয়াত অংশগ্ৰহণ কৰিব, তেওঁলোক বেছিভাগে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ ওপৰতে গান প্ৰদৰ্শন কৰিব। তাৰ ওপৰঞ্চি আপোনাৰ আগৰ নিচিনাকৈ যেনেকৈ আমাৰ মীনা বজাৰ এইবাৰো আছে। আৰু আমি মানে এইবাৰ এটা মানে গুহা এটা বনাবলৈ লৈছোঁ, আমাৰ য'ত নেকি আমাৰ প্ৰথম ফিল্ডৰ পৰা আমাৰ পিছফালৰ য'ত মীনা বজাৰলৈকে যোৱা যিখন গেট, তাত আমি এটা গুহা এটা বনাবলৈ আমি প্ৰস্তুত কৰিছোঁ। আকৌ বৃন্দাবন, খুব আটকধুনীয়া বৃন্দাবন আমি তাত বনাবলৈ আমি প্ৰস্তুতি চলাইছোঁ। বিভিন্ন ধৰণৰ এই ক্ষেত্ৰত আমি তাৰমানে এইবাৰ ব্যতিক্ৰমী এটা তাৰমানে সোণালী জয়ন্তী হিচাপে